অৱশেষত শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানিলে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে কেইবাদিনো ধৰি দিল্লীৰ যন্তৰ মন্তৰত হোৱা শিক্ষাৰ্থীৰ আন্দোলনৰ পিছতে পদত্যাগ কৰিবলৈ বাধ্য হ'ল কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান প্ৰধানমন্ত্ৰীলৈ 2 পৃষ্ঠাজোৰা দীঘলীয়া পদত্যাগ পত্ৰ প্ৰেৰণ কৰি সামাজিক মাধ্যমযোগে পদত্যাগৰ কথা ঘোষণা ধৰ্মেন্দ্ৰ প্ৰধানৰ দেশৰ যুৱ প্ৰজন্মৰ ভৱিষ্যত সুৰক্ষাৰ বাবে পদত্যাগ কৰা বুলি মন্তব্য কৰি প্ৰশ্নকাকত ফাদিলৰ প্ৰথম দিনাৰ পৰাই নৈতিক দায়িত্ব লৈছো বুলি উল্লেখ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে পৰীক্ষা মাফিয়াৰ বাবে শিক্ষাৰ্থীৰ ভৱিষ্যত ধ্বংস হ'বলৈ নিদিও বুলি কৈ দেশৰ শিক্ষাৰ্থীসকলে পঢ়া-শুনা আৰু ভৱিষ্যত নিৰ্মাণত গুৰুত্ব দিয়াৰ আহ্বান জনায় প্ৰতিবাদী শিক্ষাৰ্থীসকল যাতে শ্ৰেণীকোঠালৈ উভতিব পাৰে সেইবাবে পদত্যাগ কৰা বুলি উল্লেখ কৰে ধৰ্মেন্দ্ৰ প্ৰধানে যন্তৰ মন্তৰ তথা দেশৰ পৰিস্থিতিৰ সুযোগ ল'ব পাৰে দেশ বিৰোধী শক্তিয়ে দেশৰ যুৱ শক্তিক ভ্ৰমৰ কুচক্ৰত বন্দী হ'বলৈ নিদিও বুলি তেওঁ উল্লেখ কৰে দায়িত্বশীল পদত থকা কিছু লোকে আমাৰ শুধৰণি প্ৰক্ৰিয়াত বাধা দিয়াৰ চেষ্টা চলাইছে বুলি মন্তব্য কৰে শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে ইফালে শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি পদত্যাগ কৰা কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ পিছতে দীৰ্ঘদিনে অনশনত থকা সোনম ৱাংচুকৰ প্ৰতিক্ৰিয়া এক্স মাধ্যমযোগে ইয়াক গণতন্ত্ৰৰ জয় বুলি অভিহিত কৰি শান্তি ধৈৰ্য আৰু অধ্যৱসায়ৰ জয় আখ্যা দিয়ে কক্ৰোচ জনতা পাৰ্টি জেন জি আৰু নিৰ্ভয়ে প্ৰতিবাদত অংশগ্ৰহণ কৰা সকলোকে ধন্যবাদ জ্ঞাপন কৰে ৱাংচুকে ইফালে এতিয়া কেৱল মাত্ৰ এটা পদত্যাগহে হৈছে ইয়া গণতন্ত্ৰৰ জয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ প্ৰথম প্ৰতিক্ৰিয়া কক্ৰোচ জনতা পাৰ্টিৰ প্ৰতিষ্ঠাপক অভিজিত দীপকেৰ শিক্ষামন্ত্ৰীয়ে পদত্যাগ কৰিলেও প্ৰতিবাদ অব্যাহত থকাৰ হুংকাৰ দীপকেৰ শিক্ষাৰ্থীক হাৰাশাস্তি কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা নোলোৱা পৰ্যন্ত চলিব প্ৰতিবাদ প্ৰশ্নকাকত ফাদিলক লৈ আত্মহত্যা কৰা শিক্ষাৰ্থীৰ পৰিয়াললৈ ক্ষতিপূৰণৰ দাবী ক্ষতিপূৰণ নিদিয়া পৰ্যন্ত প্ৰতিবাদ অব্যাহত ৰখাৰ হুংকাৰ ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ এই আন্দোলনৰ এটা মাত্ৰ উদ্দেশ্য বুলি মন্তব্য দীপকেৰ বিজেপিৰ সকলো দাবী পূৰণ নোহোৱালৈ প্ৰতিবাদ অব্যাহত ৰাখিব বুলি হুংকাৰ দিলে অভিজিত দীপকে Confirm है धर्मेंद्र प्रधान ने रिजाइन कर दिया है प्रधानमंत्री जी ने छात्रों के लिए जो संवेदनशीलता जो उत्तरदायित्व जवाबदेही और जिस प्रकार से वो कनेक्ट हो रहे हैं ये इस देश में अद्भुत है पहली बार देखा गया है उनका एक भाव है कि हम छात्रों के लिए जेनजी के लिए उनके हितों के लिए हम किसी भी सीमा तक जाएंगे हमारे देश के प्रधानमंत्री जी वो महान हैं और उनके हर डिसीजन का स्वागत है আনফালে দেশৰ শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক গণতন্ত্ৰৰ জয় আখ্যা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈৰ কেন্দ্ৰ শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান ইতিমধ্যে পদত্যাগ পত্ৰ ৰাজহুৱা কৰিবলৈ বাধ্য হ'ল এয়া হ'ল গণতন্ত্ৰৰ জয়
এয়া হ'ল লোকতন্ত্ৰৰ জয়। আমি সকলোৱে দেখিলোঁ কি ধৰণৰ অন্যায় দিল্লীত যুৱ সমাজৰ বিৰুদ্ধে কৰা গ'ল, লাঠিচালনা কৰা গ'ল। আমি দেখিলোঁ সেই একে অন্যায় নগাঁও SP মহোদয় আমাৰ কিছু স্থানীয় যুৱকসকলৰ ওপৰত যে কৰিবলৈ বিচাৰে, ভয় ভাবুকি দেখাই যুৱকসকলৰ কণ্ঠ ৰুদিবলৈ বিচাৰে। কিন্তু শেষত চৰকাৰ যাৰে হওক, যেতিয়ালৈকে ভাৰত লোকতন্ত্ৰ হৈ থাকে, যেতিয়ালৈকে অসমৰ ভিতৰত লোকতান্ত্ৰিক মূল্য জীৱিত হৈ থাকে, অন্যায় বিৰুদ্ধে মাত মাতিবলৈ ৰাইজ সাজু হৈ থাকে, তেতিয়া সদায় ৰাইজৰ জয় হ'ব, লোকতন্ত্ৰ জয় হ'ব। আজি এই উদাহৰণ। নিউজ ৰুমৰ পৰা বৰ্তমান আমাৰ সতীৰ্থ মৃদুপৱন বৰা লাইভত আছে। মৃদুপৱন, স্বাভাৱিকতে এই বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ বিষয় আৰু প্ৰতিবাদকাৰীৰ দাবীক কেন্দ্ৰীয় চৰকাৰে মানি লৈছে, সেইটো এটা বৰ সদৰ্থক দিশ। আৰু আমাৰ শিক্ষা ব্যৱস্থাত সংস্কাৰৰ বিষয়টো আকৌ এবাৰ উত্থাপন হৈছে। আপোনাৰ লগত আৰু কি কি তথ্য আছে? প্ৰাঞ্জল চাওক, ইতিমধ্যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ খবৰ আমি বিস্তৃত ৰূপত জনাইছোঁ। ইয়াৰ পূৰ্বৰ বুলেটিনতো আমি সবিশেষ ৰূপত জনাইছোঁ যে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, ধৰ্মেন্দ্ৰ প্ৰধানে কি কথা উল্লেখ কৰিলে সামাজিক মাধ্যম যোগে। লগতে অভিজিৎ দীপকেগৰাকী, যিগৰাকী কক্ৰজ জনতা পাৰ্টীৰ নেতা, তেওঁ স্পষ্টকৈ কৈছে যে এয়া গণতন্ত্ৰৰ ঐতিহাসিক জয়। আৰু লগতে ধৰ্মেন্দ্ৰ প্ৰধানে নিজৰ বাৰ্তাত স্পষ্টকৈ উল্লেখ কৰিছে যে গণতান্ত্ৰিক যিটো প্ৰক্ৰিয়া বা গণতান্ত্ৰিক প্ৰমূল্যবোধ সন্মান জনাই এই গণতান্ত্ৰিক আন্দোলনৰ ওচৰত মই নেতহিৰ কৰিবলৈ বাধ্য হৈছে, কথাখিনি কৈছে। কিন্তু এতিয়া কথাটো হ'ল যে কেন্দ্ৰীয় মন্ত্ৰী জে.পি. নাড্ডা, কালিও তেওঁলোক বৈঠকত মিলিত হৈছিল। জে.পি. নাড্ডা, আনগৰাকী হৈছে জিতেন্দ্ৰ সিং। এই দুয়োগৰাকী নেতাৰ সৈতে বৈঠকত মিলিত হৈছে CJPৰ দুগৰাকী নেতা, এগৰাকী হৈছে সৌৰভ, আনগৰাকী হৈছে আশুতোষ। দুয়োগৰাকী নেতা ইতিমধ্যে বৈঠকত মিলিত হৈছে। এখন হৈছে তৃতীয় লানিৰ আলোচনা। ইয়াৰ পূৰ্বে দুখন বৈঠকত মিলিত হৈছিল। CJPৰ দুগৰাকী নেতা জে.পি. নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে দুখন বৈঠকত বহিছিল। কিন্তু তেওঁলোকৰ কোনো ধৰণৰ আচলতে বৈঠকত বাকী সকলো প্ৰতিশ্ৰুতি মানি লৈছিল। কিন্তু যিটো মূল প্ৰতিশ্ৰুতি আছিল ধৰ্মেন্দ্ৰ প্ৰধানৰ যিটো পদত্যাগ, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগটো তেওঁলোকে মানি লোৱা নাছিল বা সেইটোত ঐক্যমতত উপনীত হোৱা নাছিলে। আৰু কালিৰ দিনটোত যেতিয়া বৈঠক সমাপ্ত কৰি তেওঁলোক ওলাই আহিছিল, তেওঁলোক কৈছে যে আমাৰ যিটো মূল দাবী, যাৰ মূল যিটো ইছ্যু, সেইটো হৈছে ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ, শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ। সেই ইছ্যুটো তেওঁলোকে মানি ল'ব লাগিব, তেতিয়াহে আমাৰ আন্দোলন শেষ হ'ব। শেষ কৰাৰ তেওঁলোকে ঘোষণা কৰিছিল, কিন্তু সেয়া মানি লোৱা নাছিল। কিন্তু আজিৰ দিনটোত কিছু পৰিৱেশ সলনি হ'ল। আজি চিত্ৰপট, দৃশ্যপট সলনি হ'ল। আৰু দৃশ্যপট সলনি হোৱাৰ লগে লগে ধৰ্মেন্দ্ৰ প্ৰধানে যিটো তেওঁলোকৰ মূল দাবী পদত্যাগ কৰিলে। আৰু পদত্যাগ কৰাৰ পিছত অভিজিৎ দীপকে কিন্তু আকৌ দুটা ইছ্যু উলিয়াইছে বা দুটা দাবী কৰিছে। এটা হৈছে যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিলে, NEET UGৰ প্ৰশ্নকাকত ফাঁদি লোৱাৰ পিছত যিসকল শিক্ষাৰ্থীয়ে আত্মহত্যা কৰিছিলে, সেই আত্মহত্যা কৰা পৰিয়ালসমূহৰ 1 কোটি টকাকৈ সাহায্য দিব লাগিব কেন্দ্ৰীয় চৰকাৰে। এটা আৰ্থিক সাহায্য প্ৰদান কৰিব লাগিব 1 কোটি টকা, সেইটো দাবী তেওঁ উত্থাপন কৰিছে। দ্বিতীয়টো হৈছে যিটো যন্তৰ মন্তৰ যিটো প্ৰতিবাদ হৈছিল, প্ৰতিবাদস্থলীত যেতিয়া লাঠিচাৰ্জ হৈছিল বা যিটো হিংসাত্মক ৰূপ ধাৰণ কৰিছিল, তেতিয়া আৰক্ষীয়ে লাঠিচাৰ্জ কৰাৰ অভিযোগ উত্থাপন কৰিছিল আৰু আৰক্ষীয়ে লাঠিচাৰ্জ কৰা বহু শিক্ষাৰ্থী আহত হৈছিল বুলি তেওঁলোকে দাবী কৰিছে। এতিয়া এই শিক্ষাৰ্থীৰ বিৰুদ্ধে, কিছু শিক্ষাৰ্থীৰ বিৰুদ্ধে যিসকলে হিংসাত্মক কাৰ্য কৰিছে বা সেয়া আৰক্ষীৰ ফালৰ পৰা অভিযোগ উত্থাপন হৈছে, সেইসকলৰ বিৰুদ্ধে কিছু গোচৰ ৰুজু হৈছে বা পঞ্জীয়ন হৈছে। একে সময়তে লাঠিচাৰ্জ কৰা যিসকল আৰক্ষী বিষয়া বা আৰক্ষী লোক, সেই আৰক্ষী লোকৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰিব লাগিব চৰকাৰে, অৰ্থাৎ গোচৰ প্ৰত্যাহাৰ কৰিব লাগিব। আৰু সমান্তৰালকৈ লাঠিচাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে ব্যৱস্থা ল'ব লাগিব কেন্দ্ৰীয় চৰকাৰে বা কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়। এই দাবী দুটা উত্থাপন কৰিছে অভিজিৎ দীপকে। অৰ্থাৎ যদিও ধৰ্মেন্দ্ৰ প্ৰধানে পদত্যাগ কৰিলে, এতিয়াও যেন তেওঁলোকে আকৌ দুটা দাবী উত্থাপন কৰিছে। আৰু এই দাবী অনুসৰি যদি চৰকাৰে নামানে, তেন্তে তেওঁলোকৰ আন্দোলন কৰি ৰখাৰ হুংকাৰ প্ৰদান কৰিছে এক প্ৰকাৰ যন্তৰ মন্ত্ৰত, এই ঘোষণা কৰিছে। কিন্তু এই যিখন বৈঠক হৈ আছে, জে.পি. নাড্ডা আৰু জিতেন্দ্ৰ সিঙৰ সৈতে সৌৰভ, যিগৰাকী CJPৰ দুগৰাকী মুখপাত্ৰ সৌৰভ আৰু আশুতোষ, এই দুয়োগৰাকী নেতাৰ বৈঠকত কি ধৰণৰ আচলতে ঐক্যমতত উপনীত হয় সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব। কাৰণ প্ৰথম দ্বিতীয় লানি বৈঠক সমাপ্ত হৈছে, তাৰ যিটো মূল দাবী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ সেয়া হৈ গৈছে। এতিয়া তৃতীয় বৈঠকত তেওঁলোকৰ এই দাবীকেইটাই গুৰুত্ব আৰোপ কৰিব নকৰে। ইয়াৰ পৰৱৰ্তী পন্থা আন্দোলনকাৰীসকলৰ কি হয় আৰু চৰকাৰে কি পন্থা গ্ৰহণ কৰে। কাৰণ NEETৰ এক্সাম প্ৰশ্নকাকত ফাদিলৰ বিষয়টো আচলতে সৰ্বত্ৰে চৰ্চা হৈছিল বা তাক লৈ আন্দোলন হৈছিল, ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগক লৈ আন্দোলন হৈছিল, সেয়া হৈ গ'ল। কিন্তু ইয়াৰ পৰৱৰ্তী কাৰ্যপন্থা কি হ'ব, এই কথাখিনি এই বৈঠকত স্থান পাব নে নাপাব, আৰু এই বৈঠকৰ পিছত যিটো তেওঁলোকৰ আলোচনাৰ পিছত তেওঁলোকে কি মন্তব্য কৰে, বিশেষকৈ চৰকাৰৰ ফালৰ পৰা, চৰকাৰী পক্ষৰ ফালৰ পৰা, আৰু আনফালে আন্দোলনকাৰী যিটো CJP কক্ৰজ জনতা পাৰ্টীৰ দুগৰাকী নেতাৰ মুখৰ পৰা, সেয়া খুব গুৰুত্বপূৰ্ণ হ'ব। আৰু অভিজিৎ দীপকে শেহতীয়াকৈ যি দুটা দাবী উত্থাপন কৰিছে, এই দাবী দুটাৰ ক্ষেত্ৰত চৰকাৰৰ স্থিতি কি হয়, তেওঁলোকে যি গোচৰ প্ৰত্যাহাৰ কৰি ল'ব নে, আৰু লগতে লাঠিচাৰ্জ কৰা আৰক্ষীৰ বিৰুদ্ধে কিবা ব্যৱস্থা গ্ৰহণ কৰাৰ তেওঁলোকে সিদ্ধান্ত ল'ব নে নলয়, সেই কথাকেইটা এতিয়া আলোচনাৰ বিচাৰ্য বিষয় হৈ পৰিছে। আৰু এই বৈঠকৰ পিছত
আন্দোলনকাৰীসকলে প্ৰকৃততে আন্দোলন ভংগ কৰি তেওঁলোকে চৰকাৰক পৰৱৰ্তী যাতে প্ৰশ্নকাকত ফাদিল নহয়, ছাত্ৰ ছাত্ৰীৰ ভৱিষ্যতক লৈ কোনো ধৰণৰ আচলতে সন্দিহান এটা পৰিস্থিতিৰ উদ্ভৱ নহয়, এই কথাবিলাকৰ ওপৰত তেওঁলোকৰ পৰৱৰ্তী যিবিলাক কাম কাজ হ'ব বা কৰ্ম পদ্ধতি হ'ব এইখিনি খুব অত্যন্ত এটা গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে। এতিয়া অপেক্ষা থাকিব এই যিখন বৈঠক অনুষ্ঠিত হৈ আছে কনষ্টিটিউশ্যন ক্লাবত, নতুন দিল্লীৰ কনষ্টিটিউশ্যন ক্লাবত অনুষ্ঠিত হোৱা বৈঠকৰ পৰৱৰ্তী যিটো ৰিজাল্ট, যিটো ফলাফল, সেইটো হ'ব অত্যন্ত গুৰুত্বপূৰ্ণ। প্ৰাঞ্জল। ধন্যবাদ মৃদু পৱন।